নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণদাস। আজি আমি বহি আছোঁ এখন সত্ৰ প্ৰাংগণত। সত্ৰ প্ৰাংগণ মোৰ অতিকৈ আপোন এখন সত্ৰ, শ্ৰী শ্ৰী ৰৌতা সত্ৰ। আৰু ৰৌতা সত্ৰৰ লগত জড়িত হৈ আছে বহুত ইতিহাস, বহুত কাহিনী। আৰু আজি এগৰাকী এনে ব্যক্তিৰ লগত বহি আছোঁ যিগৰাকী ব্যক্তি আছিল প্ৰথম সতীৰ্থ। এই সত্ৰখন অহাৰ পিছৰে পৰাই তেওঁলোকে মোৰ গাটোৰ ছাৰ দৰে লাগি আছিল। আৰু আজি বহুত বছৰ পিছত এইখন সত্ৰ প্ৰাংগণত বহি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, আপোনালোকে চাই আছে ব্যক্তিত্বৰ চিনাকি। ব্যক্তিত্বৰ চিনাকিত আজি মোৰ সৈতে এনেকুৱা এজন ব্যক্তি আছে যিগৰাকী ব্যক্তি সামাজিক কাজকৰ্মৰ পৰা আৰম্ভ কৰি আধ্যাত্মিক সাংস্কৃতিক আদি ক্ষেত্ৰখনতো নিজক জড়িত কৰি ৰাখিছে। আৰু বৰ্তমান সময়ত ভগৱন্তৰ প্ৰতি একান্ত অনুগত্যভাৱে শৰণ লৈ গুৰুজনাৰ সৃষ্ট যি নাম প্ৰসংগৰ আৰ্হি তাক জীয়াই ৰাখিবলৈ প্ৰয়াস কৰিছে। আৰু ধৰ্মৰ মাজেৰে সংস্কাৰ শিক্ষা দি জীৱনক সংস্কাৰী কৰি এটি উন্নত জীৱন প্ৰদান কৰাৰ লগে লগে ভক্তিমন্ত এটি জীৱন গঢ়ি তুলিবৰ কাৰণে প্ৰয়াস কৰি আছে। আহক তেন্তে সেইগৰাকী ব্যক্তিৰ সৈতে চিনাকি হৈছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ ব্যক্তিত্বৰ চিনাকি। আপোনাৰ পৰিচয়টো যদি আপুনি নিজে দিয়ে বেছি ভাল হয়। হয়, মোৰ নাম শ্ৰী গোপাল সূত্ৰধাৰ। মোৰ ঘৰ হ'ল ৰৌতা ষ্টেচন, ওদালগুৰি জিলা, বিটিআৰৰ অন্তৰ্গত হয়। আৰু মই আমাৰ এই সত্ৰখনৰ এজন সেৱক হিচাপে যিখিনি গুৰুজনাই দি যোৱা নাম প্ৰসংগ, সেই নাম প্ৰসংগখিনি মই কৰি আহিছোঁ। তাৰ লগতে সমাজখনত গুৰুজনাৰ একশৰণ হৰিনাম ধৰ্মক প্ৰচাৰ প্ৰসাৰৰ নিমিত্তে সামৰ্থ্য অনুযায়ী চেষ্টাখিনি অব্যাহত ৰাখিছোঁ। সেইখিনিয়ে মই কৈছোঁ। এখেত শ্ৰী গোপাল সূত্ৰধৰ আৰু ৰৌতা সত্ৰৰ অন্তৰ্গত ৰৌতাবাসীৰ এগৰাকী আমঠু বুলি ক'ব লাগিব। এই যি আমাৰ সাধাৰণতে এখন পৰিয়ালৰ পৰা উঠি আহি এটা পৰ্যায়লৈকে আৰু তাত আহি এখন আসন তৈয়াৰ কৰাটো বা আসন লাভ কৰাটো খুবেই কঠিন প্ৰত্যাহ্বান হয়। আপোনাৰ পাৰিবাৰিক অৱস্থা কেনেকুৱা আছিল আৰু শৈশৱকাল কেনেদৰে পাৰ হ'ল? সেইটো হয়, কিন্তু সৰুৰে পৰা এটা ধৰ্মীয় আধ্যাত্মিক পৰিৱেশ পাইছিলোঁ পৰিয়ালখনতে। যদিওবা আমি এইখন স্থানৰ পৰা কিছু দূৰত আমাৰ ঘৰ আছিল আগত, আৰু তেনেকুৱা আমাৰ আৰ্থিকভাৱে আমি খুব আমি টনকিয়াল নাছিলোঁ। তথাপিও দেউতাই কঠোৰ পৰিশ্ৰমৰ মাজেৰে আমাক ডাঙৰ দীঘল কৰিছিল। কিন্তু আমাৰ ঘৰতে ঈশ্বৰৰ প্ৰতি যে আনুগত্যশীল হ'ব লাগে তাৰ প্ৰতি সদায় সেই শিক্ষাখিনি দিয়া আহিছিল। আৰু পৰ্যায়ক্ৰমে আমি এনে এটা পৰিৱেশ পালোঁ, গুৰুজনাৰ নাম প্ৰসংগ আদি কৰাৰ কাৰণে এটা পৰিৱেশ পালোঁ। সেই পৰিৱেশৰ মাজতে সৰুৰ পৰাই আমি এইবিলাক গৈছিলোঁ বা অংশগ্ৰহণ কৰিছিলোঁ। তাৰপিছত লাহে লাহে তাৰ প্ৰতি আমাৰ ভক্তিটো বাঢ়ি গ'ল আৰু এটা সময়ত নিজকে জড়িত কৰি পেলালোঁ। আৰু যেতিয়া গুৰুজনাৰ শাস্ত্ৰসমূহ কম বেছি পৰিমাণে অধ্যয়ন কৰিলোঁ আৰু তেনেকুৱা মহান কিছুমান ব্যক্তিক লাগ পালোঁ, তেওঁলোকৰ পৰা অনুপ্ৰাণিত হ'লোঁ। আনকি আজিৰ এই অনুষ্ঠানতে মই ক'ব পাৰোঁ, আজি প্ৰায় 15 বছৰ আগতে আপোনাকে মই লাগ পাইছিলোঁ আৰু আপোনাৰ পৰা মই বহুখিনি অনুপ্ৰাণিত হৈছিলোঁ। গতিকে তেনেধৰণে গুৰুজনাৰ প্ৰতি এটা খুব শ্ৰদ্ধা বা আনুগত্য প্ৰকাশ কৰাৰ এটা যি হেঁপাহ, সেইটো বাঢ়ি গ'ল আৰু সেইকাৰণে এই বিষয়টোৰ লগত জড়িত হৈ পৰিল। ৰৌতা বুলি ক'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জীৱন কালৰ পৰা অংগাংগীভাৱে ৰৌতা ক'ৰবাত অন্তৰ্নিহিত হৈ আছে গুৰুজনাৰ গোটেই বিশাল জীৱনৰাজি আৰু কৰ্মৰাজিৰ মাজত। ইয়াৰ বিশেষত্ব কি? আমি যিবিলাক গুৰুজনাৰ জীৱনকালত আমি চৰিত পুথিৰ জৰিয়তে যিখিনি গম পাইছোঁ বা সকলোৱে গম পাইছে, অসমবাসীয়ে জানে, গুৰুজনাৰ চৰিত পুথি যিয়ে অধ্যয়ন কৰিছে তেওঁলোকে নিশ্চয় জানে যে গুৰুজনা ছমাকাল এই ৰৌতা অঞ্চলত আছিল। কিন্তু সঠিক স্থানখিনি নিৰূপণ কৰিব আজিলৈকে পৰা নাই। তথাপি ৰৌতা বুলি উল্লেখ আছে। আৰু গুৰুজনাৰ পূৰ্বপুৰুষসকলো যেতিয়া চণ্ডীবৰ ভূঞা হাজোৰ লেঙামাগুৰিৰ পৰা আহি এই ৰৌতাত 12 বছৰ কাল ভূঞাসকলে ইয়াত আছিল আৰু তেওঁলোকৰ লগতে অনন্ত
অনন্ত কণ্ডলী, ৰাম সৰস্বতী, মাধৱ কণ্ডলী তেওঁলোকৰ দৰে মহান মনীষী ব্যক্তিসকল ইয়াতে কাব্য চৰ্চা কৰিছিল বুলি আমি ইতিহাসত পাইছোঁ। চৰিত পুথিতো এই কথাখিনি উল্লেখ আছে। আৰু ভাগৱতৰ ৬ষ্ঠ স্কন্ধৰ বিত্ৰাসুৰ বধৰ কবিৰ আত্মপৰিচয়ত অনন্ত কণ্ডলীৰ পৰিচয়খিনিত এই ৰৌতা নগৰ সম্বন্ধে এটি মানে কথা প্ৰকাশ পাইছিল। তাৰ পৰা আমি উপলব্ধি কৰিব পাৰোঁ যে ৰৌতাখন এখন ইতিহাস প্ৰসিদ্ধ ঠাই হয়, কিন্তু তাৰ কোনো ধৰণৰ তেনেকুৱা ঐতিহাসিক সম্বল নাই। সেইকাৰণে আমি নিশ্চিত তেনেকুৱা একো প্ৰমাণ আমি দেখুৱাব নোৱাৰোঁ, যদিও সেই চৰিত পুথিসকল বা মঙলদৈ বুৰঞ্জী, অসম বুৰঞ্জী এইবিলাকৰ আলম লৈ আমি ক'ব পাৰোঁ ৰৌতা এখন উল্লেখযোগ্য স্থান হয়। আৰু সেইকাৰণে হয়তো গুৰুজনাৰ কৃপা ইয়াত নিশ্চয় প্ৰকাশ পাইছে, আৰু সেইকাৰণে এনেকুৱা এটি সত্ৰ অনুষ্ঠানৰ গঢ়ি তোলাৰ কাৰণে ইয়াৰ এটা সমৰ্থ হৈছে মানুহখিনি বুলি আমাৰ অনুভৱ হয়। কিমান চনত ৰৌতা সত্ৰ স্থাপন হৈছে, ইয়াৰ কিবা আভাস বুলিলে ৰৌতা সত্ৰ প্ৰায় 100 বছৰ পাৰ হৈ গৈছে, কিন্তু কথা হ'ল যি স্থানত সত্ৰখন প্ৰতিষ্ঠা হৈছিল সেই স্থান এতিয়া নদীৰ বুকুত। তাৰপিছত পুনৰ সেই স্থানৰ পৰা আকৌ স্থানান্তৰিত কৰা হ'ল। তাতো গৰাখহনীয়াৰ প্ৰবল আশংকা থাকিল, সেইকাৰণে পৰৱৰ্তী সময়ত এই স্থানলৈকে সত্ৰখন উঠাই লৈ আহিল ৰাইজৰ মানে মাজলৈ। আৰু এই অঞ্চলত এতিয়া সুৰক্ষিত বুলি অনুভৱ কৰা গৈছে। গতিকে এতিয়া এই স্থানত সত্ৰখন সম্পূৰ্ণ হোৱাৰ কাৰণে আজি প্ৰায় 17 বছৰমান হ'ল। গতিকে এতিয়া সুন্দৰভাৱে আমি গোটেই সত্ৰৰ যিখিনি নৃত্য নৈমিত্তিক প্ৰসংগ আদি আছে, যিটো আমি 14 প্ৰসংগ বুলি কওঁ, এই ধাৰা নিশ্চয় অব্যাহত আছে। হয়, 14 প্ৰসংগ ইয়াত সম্পূৰ্ণ নহয় বুলি ক'ব লাগিব। 11 প্ৰসংগ হৈ আছে। মানে ৰাতিপুৱাৰ আপোনাৰ 6 প্ৰসংগ, 5 প্ৰসংগ আৰু সন্ধিয়া 6 প্ৰসংগ হৈছে। বিয়লি প্ৰসংগটো হোৱা নাই। 11 প্ৰসংগ মই আকৌ অলপমান ঘূৰি যাব বিচাৰিছোঁ। যিহেতুকে জীৱন এটা চলিবলৈ হ'লে জীৱিকা লাগে, জীৱিকা আৰু উপাৰ্জনৰ মাজেৰে এটি নিজৰ জীৱনৰ লগতে পৰিয়াল জীৱনটো আমি আগবঢ়াই, তেনে ক্ষেত্ৰত আপুনি কেনেদৰে নিজৰ পৰিয়ালক চম্ভালিছে বা পৰিয়াল পৰিচালনা কৰিছে? আজি প্ৰায় 4 বছৰমান আগত মই নিজাভাৱে ভিন্ন ধৰণৰ মই কাম কৰিছিলোঁ। ব্যক্তিগতভাৱে মোৰ কাম আছিল, ব্যৱসায় আছিল। কিন্তু বৰ্তমান যেতিয়া কৰোণা ভাইৰাছৰ এটা আহিল, ক'ভিড বিভীষিকা আহিল, তেতিয়া অলপ ব্যৱসায়ৰ মানে যিটো লাইন সেইটো অলপ বেয়া পিনে ধাৱমান হ'ল। আৰু তাৰপিছত এইপিনে যি ভগৱন্তৰ সেই গুণানুকীৰ্তন বা সত্ৰ অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ পৰিলোঁ। তেনেকৈ অলপ এই অনুষ্ঠানত জড়িত হোৱাৰ লগে লগে ৰাইজৰ ফালৰ পৰা যিখিনি দান বৰঙণি, মাননি এনেধৰণৰ পাওঁ, তাৰ মাজেৰে টুকটাকৈ সংস্থাপন আগবঢ়াই লৈ আপোনাৰ মনত পুথিগত শিক্ষা, আধ্যাত্মিক শিক্ষা আৰু আধ্যাত্মিক পৰম্পৰাৰ মাজত গৈ থকা লাভ কৰা যিটো সংস্কাৰ, এটা জীৱন গঢ়াৰ ক্ষেত্ৰত কিমান উপকৃত কৰে? মোৰ বোধেৰে আনুষ্ঠানিক শিক্ষা বা আক্ষৰিক শিক্ষাখিনি মানুহক লাগিব, সেইটো খুবেই প্ৰয়োজন। কিন্তু তাৰোপৰি যিটো সৎসংগৰ মাজেৰে যিটো শিক্ষা পোৱা যায় বা গুণী জ্ঞানী ব্যক্তিৰ লগত সংগ পোৱা যায়, তেওঁলোকৰ মাজেৰে যিটো শিক্ষা পোৱা যায়, সেইটোৱে আচলতে সেইটো শিক্ষাই মানুহক বেছি ভালভাৱে প্ৰভাৱ পেলায়। তাৰোপৰি আপোনাৰ যিটো ব্যৱহাৰিক শিক্ষা বা বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ ব্যক্তিসকলে লিখি যোৱা গ্ৰন্থ আদি চৰ্চা, এইবিলাকৰ পৰা আপোনাৰ প্ৰকৃত জ্ঞানখিনি আহে বুলি মোৰ ধাৰণা হয়। আছে জ্ঞান ভকতিৰ মাজে, গুৰুজনে উল্লেখ কৰিছে। জ্ঞান লাভৰ ক্ষেত্ৰত শাস্ত্ৰ অধ্যয়ন কিমান আমাৰ উপকাৰ সাধন কৰে? জ্ঞান লাভৰ ক্ষেত্ৰত শাস্ত্ৰ অধ্যয়নটো লাগিব, কিন্তু মোৰ ধাৰণা আচলতে জ্ঞান লাভৰ কাৰণে আমি আচলতে নিজকে নম্ৰ কৰিব লাগিব, বিনম্ৰ কৰি তুলিব লাগিব, শ্ৰদ্ধাশীল কৰি তুলিব লাগিব। তেতিয়াহে আমি জ্ঞানখিনি আহৰণ কৰাত আমাৰ কাৰণে সহজ হ'ব। যদি আমাৰ অন্তৰত শ্ৰদ্ধা, ভক্তি, আনৰ প্ৰতি আনুগত্য বা নম্ৰতা, বিনয় এইখিনি নাথাকে, তেতিয়াহ'লে আমি কোনোকালে জ্ঞান আহৰণ কৰিব নোৱাৰিম, লক্ষণ নহয়। গতিকে সেইকাৰণে
সেইটোৱে সৰুৰ পৰা এটা শিকি আহিলোঁ বা পালোঁ বা পৰিয়ালতো দেউতাহঁতৰ পৰা সেইখিনি ক'লোঁ যে যাৰে ওচৰত হওক প্ৰথমতে আমি যিকোনো কথা জনাৰ কাৰণে নম্ৰভাৱে তেওঁলোকৰ ওচৰত আমি আহিব লাগিব, তেতিয়াহে ব্যৱহাৰটো দেখুৱাব লাগিব, তেতিয়াহে গুণী জ্ঞানীজনৰ পৰা আমি শিকিব পাৰিম। আৰু সেই কথা শাস্ত্ৰই কৈ গৈছে, শাস্ত্ৰটো আমি তেনেকৈ পাইছোঁ যে আহি জ্ঞানীজনৰ ওচৰত লৈছে, তেওঁক পৰম জ্ঞান প্ৰদান কৰিছে। বসুদেৱ স্বয়ং ভগৱন্ত পুৰুষৰ পিতৃ হৈও নাৰদৰ আগমনত তেখেতৰ ওচৰত আহি শৰণ লৈ নাৰদক আহ্বান কৰিছিল মুক্তিৰ মাৰ্গ বিচাৰি। গতিকে তেনেধৰণৰ কথা। গতিকে আমি কথা জানিবলৈ হ'লে বা জ্ঞান ল'বলৈ হ'লে আনৰ ওচৰত আহি আমি দাস হ'ব লাগিব বা শৰণ ল'ব লাগিব। গুৰুজনে বৰগীতৰ মাজেৰে কৈছে ভকতি মুকুতি নিদানা। আমাৰ মানুহ মুকুতিৰ কাৰণে বিভিন্ন কৰ্ম কৰে আৰু সেই কৰ্ম কৰিবলৈ যাতে তাত বিঘ্নিও আছে, কৰ্ম মাত্ৰে বিঘ্নি নিৰন্তৰ বুলি কৈছে। এই বিঘ্নিক পৰিপূৰ্ণ ৰূপত নোহোৱা কৰিবৰ কাৰণে হৰিনামকো আশ্ৰয় কৰিব দিছে। তপ জপ যজ্ঞদান সবে বিড়ম্বন কেৱলে ভক্তি তুষ্ট সন্ত নাৰায়ণ বুলি গুৰুজনে স্পষ্ট কৰিছে। আপোনাৰ মনত যিহেতুকে আপুনি বৰ্তমান ভকতিৰ মাধ্যমেৰে আগবাঢ়ি আহি সত্ৰখনৰ এটি নিয়মিত যিটো কৰ্ম প্ৰসংগৰাজি আপুনি তাত নিবিষ্ট হৈছে, তেনে ক্ষেত্ৰত ভকতিৰ প্ৰভাৱ আমাৰ জীৱনক কেনেদৰে ধন্য কৰিব পাৰে? ভকতি যিটো গুৰুজনাই দি গৈছে ভকতিৰ মাৰ্গ, ভকতিৰ দ্বাৰা মানুহ সম্পূৰ্ণৰূপে জীৱন ধন্য কৰিব পাৰে। কিন্তু যিয়ে ভক্তিৰ মূল উপলব্ধি কৰিব পাৰে, কাৰণ ভক্তিৰ লগত ত্যাগ জড়িত হৈ আছে। যেতিয়ালৈকে ত্যাগ কৰিব নোৱাৰে তেতিয়ালৈকে ভক্তি সাধন নহয়। গতিকে আমি আজি গোটেই বিশ্বতে হওক আমি যি দেখিছোঁ, মানুহে যিটো লৌকিক যিটো ভকতি কৰি আছে, আচলতে ভক্তিটো তেনেকুৱা যিটো আমি শাস্ত্ৰৰ যোগেদি বা মোৰ নিজৰ মানে উপলব্ধিৰ যোগেদি যিটো বুজি পাইছোঁ, আচলতে তেনেকুৱা নহয়, কথাটো হ'ব নালাগে। ভক্তিটো আচলতে যি মানুহে নিজৰ জীৱনত সমস্তখিনি ত্যাগ কৰি আনৰ কল্যাণতহে কাম কৰি যাব পাৰে, অৰ্থাৎ ঈশ্বৰ সৃষ্ট সমস্ত সৃষ্টিৰাজিৰ প্ৰতি সন্মান, ৰক্ষণ বা সংৰক্ষণ আদিৰ প্ৰতি যি গুৰুত্ব প্ৰদান কৰিব পাৰে, সেইজনৰে আচলতে সেই ভক্তিৰ মাৰ্গটো তাত জড়িত হৈ আছে। আমি আহি ঈশ্বৰক ইয়াত নতমস্ক হৈ যিটো নমস্কাৰ জানো, সেইটো ভক্তিৰ মাৰ্গ নহয় মই বুজি পোৱাত। এইটো এটা সংস্কাৰ, সেইটো এটা নমস্কাৰ। ঈশ্বৰক আমি এজন ভাল এখন উচ্চ স্থান হিচাপে তাত আমি নমস্কাৰ কৰিছোঁ, তাত 10 জনৰ আগমন হৈছে, সেই স্থানখন পবিত্ৰ বুলি গণ্য কৰি তাক শ্ৰদ্ধা জনাইছে, সেইটো। কিন্তু ভক্তি আমাৰ যিটো মাৰ্গ, ভক্তি মাৰ্গত আচলতে সেৱা মাৰ্গ, যিটো আমি সেৱা আগবঢ়াব পাৰোঁ, সেইটো হৈছে ভক্তি। জীৱন সেৱাৰ মাজে ঈশ্বৰ প্ৰাপ্তি সহজ উপায় হয়। তো প্ৰিয় দৰ্শকসকল, এখেত হৈছে গোপাল সূত্ৰধৰ। এখেতৰ লগত কথা প্ৰসংগটো আমি আধ্যাত্মিকভাৱে এইকাৰণে লৈ আহিলোঁ, তেখেতৰ জীৱনৰ কথা শুনিলে, তেখেতৰ বাল্যকালৰ কথা গম পালে, তেখেতে কেনেদৰে চলি আছে সেই কথা গম পালে। কিন্তু যিহেতুকে আধ্যাত্মিকভাৱে জড়িত হৈ আছে আৰু ইয়াৰ ওপৰত তেওঁ চিন্তা চৰ্চা কৰি আছে, ভাগৱত অধ্যয়ন কৰি আছে, তেনে ক্ষেত্ৰত আমি উপলব্ধি কৰোঁ যে আমি আমাৰ সন্তানসকলক কেৱল আনুষ্ঠানিক শিক্ষা, পুথিগত শিক্ষাৰ মাজত সীমিত নাৰাখি তেখেতসকলক সাধুসংগৰ মাজত আনি দিব লাগে, শাস্ত্ৰ অধ্যয়ন কৰিব লাগে, আধ্যাত্মিক অনুভূতি তেখেতসকলক দিব লাগে আৰু বিশেষকৈ ভকতিৰ ক্ষেত্ৰত তেখেতসকলক আগবঢ়াব আনি লাগে। নহ'লে কি হ'ব, এটা সময় এনেকুৱা আহিব যে তেখেতসকল সম্পূৰ্ণৰূপে আমাৰ যিটো বহিৰংগ দিশ আছে তাত আসক্ত হৈ পৰিব আৰু পশ্চিমীয়া সংস্কৃতিৰ প্ৰতি ধাৱমানে নিজৰ জীৱনটো কলুষিত কৰিব। আমাৰ অসমত আমাৰ গুৰু দুজনাই যি কৃষ্টি সংস্কৃতি সংগীতৰ ধাৰা ঠিক হৈছে, সেইখিনিক যদি আমি শংকৰ গুৰুজনাক এগৰাকী গুৰু হিচাপে নলৈও যদি আমি সেইখিনিকে আচাৰ আচৰণ পালন ব্যৱহাৰ কৰিব পাৰোঁ, তেনেহ'লে কিন্তু আমি আমাৰ এটা উন্নত জীৱন গঢ়িব পাৰোঁ। আৰু সেই ক্ষেত্ৰত আমি গুৰুত্ব দিয়া উচিত, আমাৰ মনোযোগ দিয়া উচিত। আৰু আমি যিমানখিনি পাৰোঁ আমাৰ সন্তানক সেই বিনম্ৰতা, সেই শ্ৰদ্ধাশীলতা গুণবিলাক আনিবলৈ চেষ্টা কৰিব লাগে আৰু অন্তৰত উপলব্ধি কৰিবলৈ শিকাব লাগে। আমি যিকোনো এটা কাম কৰোঁ, প্ৰতিটো কামৰ এটা ফল থাকে আৰু ফলৰ হাবিয়াস ৰাখি মানুহে কাম কৰে। কিন্তু ভক্তি ক্ষেত্ৰত আমি দেখা পাওঁ যে ভক্তি সাধাৰণতে শ্ৰৱণৰ পৰা আৰম্ভ হয় আৰু আত্মনিবেদনত শেষ হয়। এই শ্ৰৱণ মানে শুনা আৰু আত্মনিবেদন মানে নিজক সম্পূৰ্ণৰূপে সমৰ্পণ কৰি দিয়া। এই পৰ্যায়লৈকে যাবলৈ হ'লে এগৰাকী ব্যক্তি বা আপোনাৰ অনুভৱত, যিহেতুকে আপুনি বৰ্তমান সম্পূৰ্ণৰূপে তাতে মনোনিৱেশ কৰিছে আৰু ভৱিষ্যত জীৱনটো আপুনি তেনেদৰে কটাম বুলি ভাবিছে, কিমান কষ্ট হয়, কিমান সহজ হয়? পাৰিবাৰিক সাংসাৰিক মানুহৰ কাৰণে কিছু অসুবিধা হয়, কিন্তু সেইখিনি তাত এটা আনন্দ আছে।
সেই আনন্দখিনি মাজতে এই যে যিবিলাক দুখ তাপ বা সাংঘাতিক যিবিলাক মানে সমস্যা সেইবিলাক পাহৰি থকা হয় তাৰ মাজত আৰু ঈশ্বৰৰ নিশ্চয় কুদৃষ্টি থাকে তাৰে মাজত সমস্যাবিলাক সমাধান হৈ যায় নাম লৈ মাতিলে নামধাৰীজন নিশ্চয়কৈ ইংগিত দিয়ে গতিকে যিহেতু আমি তেওঁৰে নাম লৈছোঁ গতিকে তেওঁ ইংগিত কিবা এটা দি আছে নিশ্চয় নিশ্চয় গতিকে সেইটো লৈ বৰ চিন্তিত নহওঁ কাৰণ সেইটো এটা সুদৃঢ় বিশ্বাস আছে আপুনি গুৰুজনাৰ এই যিটো সংস্কৃতিৰ ধাৰাত থিয় নাম পৰিৱেশন কৰে থিয় নামৰ যদি এটা অংশ দৰ্শকক শুনাবলৈ দিয়ে নিশ্চয় দৰ্শকো ভাল পাব আমাকো ভাল লাগিব আপোনাৰ প্ৰতিভা সম্পৰ্কেও দৰ্শকে জ্ঞান পাব যিকোনো এটা অংশ মই খুব এটা ভাল পাওঁ জোনা নাম আমাৰ বৰপেটা বুঢ়া সত্ৰীয়া প্ৰয়াত বশিষ্ঠ শৰ্মাদেৱে এইটো বুঢ়া নাম এই জোনা নামটো গাইছিল সেইটোৰে দুআষাৰ মই মানে গাই দিছোঁ বুঢ়া ভাই হৰি গু নগাই নাচা নাচাহে বুঢ়া ভাই হৰি গু নগাই নাচা কোন দে নাধলি হৰিৰ পৰয় ঐ আউৰ কি বাট চা বুঢ়া ভাই হৰি গু নগাই নাচা বুঢ়া ভাই হৰি গুণ গাই নাচা আয়ু দিলে ভাটি হাতে লৈলা লাঠি আৰু কি বাট চাই আছা আমাক ইংগিত কৰিছে বয়স বাঢ়িছে আয়ু কমিছে আৰু এদিনাখন আমি পৰলোক যাব লাগিব কিহৰ কাৰণে বাট চাই আছা ঘৰ সংসাৰ পুত্ৰ পৰিবাৰ সকলোকে পালা সকলোকে ভুগিলা এতিয়াও কি সেই উপলব্ধি হোৱা নাই আমাক সচেতন বাণী শুনাইছে অৰ্থাৎ আমি যিমান শীঘ্ৰে পাৰোঁ সিমান শীঘ্ৰে আমি ঈশ্বৰৰ কাষ চাপিব লাগে আৰু নিজক আমি ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব লাগে যে প্ৰভু তুমি মোৰ আৰু মই তোমাৰ এই যি আন্তৰিকতা আধ্যাত্মিক ভাৱনাত যি কয় হয়তো সেই ভাৱনা আমি ক'ৰবাত এতিয়ালৈকে উপলব্ধি কৰিব পৰা নাই হে প্ৰভু তুমি মোৰ আৰু মই তোমাৰ এইটোকে আত্মনিবেদন বা এইটোকে সমৰ্পণ বুলি কয় আধ্যাত্মিকতা ৰৌতা বুলি ক'লে এটি বিশাল পৰিসৰ ৰৌতা বুলি ক'লে ইয়াত বিভিন্ন নানা জাতি বৰ্ণ ধৰ্ম পক্ষপন্থৰ মানুহ আছে তাৰ মাজত আমি ভক্তি ধৰ্ম যেতিয়া প্ৰচাৰ কৰিবলৈ যাওঁ ইয়াত কিমান প্ৰত্যাহ্বানমূলক বুলি অনুভৱ কৰে প্ৰত্যেকটো কামৰে প্ৰত্যাহ্বান থাকে আৰু এইটো প্ৰত্যাহ্বান থাকিব কিন্তু কথা হ'ল কি যে পাহাৰত সাংবিধানিকভাৱে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয় গতিকে আমি সকলো ধৰ্মকে আমি শ্ৰদ্ধা কৰে ল'বলৈ সকলো ধৰ্মক আমি সন্মান জনাব লাগিব আৰু তাৰ মাজতে আমি আমাৰ যিখিনি গুৰুজনাই নিজৰ ধৰ্ম আমি আমাৰ কৃষ্টি সংস্কৃতি বা বিভিন্ন শাস্ত্ৰসন্মত আমাৰ হেৰিৰ দ্বাৰা অনুষ্ঠানৰ দ্বাৰা ৰীতি নীতিৰ দ্বাৰা আমি তেওঁলোকক দেখুৱাই যাম আৰু তাৰ মাজত যি স্বতঃস্ফূৰ্তভাৱে আন্তৰিকতাৰে আহিব তেওঁলোকৰ প্ৰতি আমি কৰিম আৰু তাত আমাৰ কোনো ভয় থাকিব লগা বা শংকা থাকিব লগা নাই যদি মানুহ আহে সকলোৰে অধিকাৰ আছে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ কাৰণে আৰু আমি তেনেকৈ আগবাঢ়ি আছোঁ গতিকে এইটো ক্ষেত্ৰত আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা নহ'ব বুলি ভাবিছোঁ কিন্তু আজি আমি ভাৰত বা বিশ্বত আমি যিবিলাক দেখিছোঁ কিছুমান ধৰ্মত ধৰক মই সেইটো সমালোচনা কৰিব যোৱা নাই মই কথাৰ প্ৰসংগত কথাটো কৈছোঁ কিছুমানক মানে বিভিন্ন মাধ্যমৰ যোগেদি প্ৰৰচনাৰ মাজেদি ধৰক ধৰ্মটো দিবলৈ বিচাৰে কিন্তু আমাৰ ধৰ্মৰ সেইটো লক্ষ্য নহয় ধৰ্মৰ পৰিৱৰ্তন আমাৰ সেইটো ধৰ্মৰ পৰিৱৰ্তন কিন্তু আমাৰ কথা হ'ল আমাৰ গুৰুজনাই দি যোৱা আমাৰ একশৰণ ধৰ্মত আমি আমাৰ কৃষ্টি সংস্কৃতি আমাৰ সৃষ্টিৰ আজি আমি উত্থাপন কৰিম যদি তাৰ প্ৰতি মানুহৰ আনুগত্য আছে আকৰ্ষণ আছে তেনেহ'লে আমাৰ ওচৰত আহিব বা আমি আমাৰখিনি
তেওঁলোকৰ ওচৰত নিবেদন কৰিম। তেনেধৰণে আমি আমাৰ ধৰ্মটো আমি আগবঢ়াম। বৰ্তমান সময়ত আমাৰ যিটো শিক্ষা ব্যৱস্থা, আমাৰ যিটো উত্তৰ প্ৰজন্ম, যিটো প্ৰজন্মক আমি আমাৰ ভৱিষ্যতৰ প্ৰতিনিধি বা দেশৰ সুনাগৰিক হিচাপে গঢ়িবৰ কাৰণে আমি প্ৰয়াস কৰোঁ, তেনে ক্ষেত্ৰত বৰ্তমান যিটো ব্যৱস্থা, সাময়িক যিটো আমাৰ সময়, সেই সময়ত যুৱ প্ৰজন্মৰ মানসিক গতি আৰু স্থিতি সম্পৰ্কত কি ক'ব? যি সমাজ বা আমাৰ প্ৰজন্ম এতিয়া সেয়া কিছুমান বিভিন্ন উপৰুৱা পৰিৱেশে ঘটনা কৰি ৰাখিছে, আৰু তাৰ বাবে মই যুৱ প্ৰজন্মক দোষাৰোপ কৰিবলৈ নাযাওঁ। ইয়াৰ মূলতঃ আমি আচলতে পৰিয়াল বা আমি অভিভাৱিকা, কাৰণ আমি যেনেকৈ সৰুৰ পৰা তেওঁলোকক সংস্কাৰ দিছোঁ, তেওঁলোকে তেনেকৈ গঢ়ি উঠি আছে। গতিকে তেনেকুৱা বহু পৰিয়ালত এতিয়াও খুব সুন্দৰ সুন্দৰ ভাল যুৱক যুৱতী, ভাল মানুহ গঢ়ি আছে তেনেকুৱা পৰিয়ালৰ পৰা, আৰু বহু পৰিয়ালৰ পৰা এনেকৈ উশৃংখল যুৱ সৃষ্টি হৈছে। গতিকে সেইখন পৰিয়াল আৰু সমাজৰ পৰিৱেশৰ ওপৰত কিছু নিৰ্ভৰ কৰে। আৰু সেয়ে মই ক'ব বিচাৰোঁ, এই ক্ষেত্ৰত আমি যিখন সমাজে গুৰুজনাৰ যিখিনি সংস্কাৰ, গুৰুজনাই দি যোৱা সংস্কাৰ, মই ধৰ্মৰ কথা নকওঁ, যিখিনি আমাৰ সংস্কাৰ দি গৈছে, সেই সংস্কাৰে যদি আমি সংস্কাৰিত হওঁ, তেনেহ'লে কোনো পৰিয়ালৰ পৰা উৎপন্ন হোৱা কোনো প্ৰজন্ম বা যুৱকসকল বেয়াৰ পিনে ধাৱমান হ'বই নোৱাৰে। গতিকে যিখিনি হৈছে এইখিনিৰ পৰা আমি শিক্ষা লোৱা উচিত। আৰু আমাৰ যি সত্ৰকেন্দ্ৰিক বা নামঘৰ কেন্দ্ৰিক এই ব্যৱস্থাৰ লগত যিখিনি মানুহ বিশেষভাৱে জড়িত হৈ পৰে বা ইয়াৰ সংস্কাৰিত হয়, তেনেহ'লে সেই পৰিয়ালৰ পৰা তেনেধৰণৰ একো অসুবিধা আহি নপৰে। গতিকে আমি এইটো গুৰুজনাৰ আদৰ্শক সদায় যদি আমি পৰিণত কৰি লওঁ, তেনেহ'লে আমাৰ জীৱনটো খুব সুন্দৰভাৱে আগবাঢ়ি যাব। সদৌ শেষত আমাৰ যি সমাজ ব্যৱস্থা, আমাৰ যিটো অনাগত ভৱিষ্যত আমি ৰচিবৰ কাৰণে প্ৰয়াস কৰিছোঁ, তেনেধৰণৰ আপোনাৰ নিশ্চয় কিবা এটা পৰিকল্পনা আছে? ভৱিষ্যত পৰিকল্পনা কি? পৰিকল্পনা ঠিক তেনেকুৱা পৰিকল্পনা নাই। মোৰ কথা হ'ল, যিহেতু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যেনেকৈ বুজি উঠিলোঁ, জানি উঠিলোঁ, তেওঁ বহুখিনি লাখ বিলাসৰ জীৱন ত্যাগ কৰি সমাজৰ কল্যাণৰ কাৰণে তেওঁ বহুখিনি ত্যাগ কৰি আজি আমাক যিখিনি এটা জাতিক মূৰ দাঙি থিয় হোৱাৰ কাৰণে যিখিনি সম্বল আমাক দি গ'ল, গতিকে তেওঁৰ যি অৱদান, সেই অৱদানৰ ক্ষেত্ৰত কিঞ্চিত পৰিমাণে হ'লেও কিবা এটা যদি সেৱা আগবঢ়াব পৰা সামৰ্থ্য হয় বা পাৰোঁ, সেইখিনি আশা বুকুত ৰাখি মানে পৰৱৰ্তী জীৱনখিনি পাৰ কৰি নিব খুজিছোঁ, যে গুৰুজনাৰ নামত কিবা এটা কৰি যোৱাৰ মানস আছে, আৰু সেইখিনিয়ে মোৰ মানে পৰিকল্পনা। যিসকল ব্যক্তি ভক্তিৰ এই ক্ষেত্ৰখনলৈকে আহিছে, তেওঁলোকৰ উদ্দেশ্যে কি ক'ব? তেওঁলোকৰ উদ্দেশ্যে ক'ব লগা এইখিনিয়ে যে এই আমি সাংসাৰিক জাগতিক জগতখনত যিখিনি যেনেকৈ ব্যস্ত হৈ থাকোঁ, তাৰ মাজতো আমি নিজে কিছু সমাজৰ কাৰণে ঈশ্বৰৰ নাম লোৱাৰ কাৰণে কিছু সময় উলিয়াই আমি নিজক নিয়োজিত কৰিব লাগে, সেইখিনি ক'ব বিচাৰোঁ। যিহেতু ভক্তি মাৰ্গলৈকে আহিছে, গতিকে ভক্তি মাৰ্গত প্ৰকৃতাৰ্থত আমি যদি প্ৰয়োগ কৰিব লাগে, তেনেহ'লে আমি কিছু ত্যাগ কৰিব লাগিব। গতিকে বিষয় সংসাৰৰ পৰা কিছু মুক্ত হয়, গোটেই তাত মুজি নাথাকে। সাংসাৰিক মানুহটো জড়িত হ'বই লাগিব, বিষয়ত জড়িত হ'বই লাগিব, কিন্তু তাৰ মাজতো তাত আসক্ত নহয়। অলপ সময় উলিয়াই কেনে ঈশ্বৰৰ নাম লওক, সমাজৰ কাৰণে অলপ সময় দিয়ক, সমাজৰ কাম কৰক, সেইখিনিয়ে মোৰ মানে আহ্বান আৰু ক'বলগীয়া। প্ৰিয় দৰ্শকসকল, এখেত আছিল গোপাল সূত্ৰধৰ, আৰু তেখেতৰ সৈতে আমি অন্তৰংগভাৱে এটা মুহূৰ্ত অতিবাহিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি আমি এটি সুকীয়া স্থানত বহি অনুষ্ঠানটো কৰিছোঁ, কোনো ষ্টুডিঅ'ৰ মজিয়াত নহয়। এখেতৰ পৰা নিশ্চয়কৈ বহুতখিনি কথা জানিলে, বহুতখিনি কথা বুজিবলৈ চেষ্টাও কৰিব, আমি আশাবাদী। আৰু আমাৰ ভৱিষ্যত জীৱনক সুন্দৰ কৰিবলৈ হ'লে আমি
সংস্কাৰ গ্ৰহণ কৰিব লাগিব, পুথিগত বিদ্যা লাগিব, তাৰ উপৰিও আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগিব, অন্যান্য যিখিনি বাহিৰা গ্ৰন্থ আদি আছে সেইখিনিকো পঢ়িব লাগিব। আমি জাতি আৰু ধৰ্মৰ ভেটিত নিজক নিৰ্বাচন নকৰি বা তোলা চালি তুলিবলৈ চেষ্টা নকৰি আমি এগৰাকী মানৱ হিচাপে মানৱতাবাদক আশ্ৰয় দি অনৈক্যৰ মাজত ঐক্যতাৰ ভাৱ আমি ৰাখি জাতিবাদৰ পৰা ঈশ্বৰবাদলৈকে আমি উন্নীত হ'ব পৰাকৈ নিজকে সজাগ সচেষ্ট কৰিব লাগে আৰু আমাৰ কৰ্মখিনি কৰি গৈ থাকিব লাগে। আপোনালোকে কেনে পালে ভিডিঅ'টো কমেণ্টত জনাব। আমি আগলৈ আকৌ এগৰাকী বিশেষ অতিথিৰ সৈতে লৈ আহিম আৰু এটা নতুন অধ্যায়। তেতিয়ালৈকে চাই থাকিব ব্যক্তিত্বৰ চিনাকি। ধন্যবাদ।